লোকসংস্কৃতি ধৰি ৰখাৰ প্ৰয়াস এদল যুৱক যুৱতীৰ বিহুৰ প্ৰাক্ষণত এইদৰে অনুশীলনত ব্যস্ত হৈ পৰিছে তেওঁলোক। ৰাজ্যজুৰি এতিয়া চলিছে ৰঙালী বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি। ঠায়ে ঠায়ে অনুষ্ঠিত হৈছে বিহুৰ আখৰা। বাক্সা জিলাৰ বৰমাৰ বাৰেৰহণীয়া সাংস্কৃতিক গোষ্ঠী শৰাইঘাট বৰ্মিয়ান গোষ্ঠীয়েও বিহুৰ বাবে চলাইছে আখৰা। বিহুত অনুষ্ঠান পৰিৱেশন কৰাৰ বাবে সকলো প্ৰকাৰে সাজু হৈছে শৰাইঘাট বৰ্মিয়ান লোককৃষ্টি দল। এই লোককৃষ্টি দলটোৱে ২০ৰো অধিক লোকবাদ্য বজাই বিগত বৰ্ষসমূহত ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। এইবাৰো ব্যতিক্ৰম নহয়। ১৫ গৰাকীকৈ যুৱক যুৱতীৰ দ্বাৰা গঠিত গোষ্ঠীটোত উপস্থাপন কৰে যুৱতীসকলে বিহু, বড়ো, ৰাভা, মিচিং, তিৱাকে ধৰি ভিন্ন জাতি জনগোষ্ঠীৰ নৃত্য। শিক্ষা গ্ৰহণৰ লগতে বিভিন্ন কামৰ সমান্তৰালভাৱে অসমীয়াৰ স্বাভিমান বিহুৰ লগতে কৃষ্টি সংস্কৃতিক ধৰি ৰখাৰ প্ৰয়াস চলাইছে গোষ্ঠীটোৰ প্ৰতিগৰাকী সদস্যই। ব্যুৰো ৰিপৰ্ট, অৰুণোদয় আছাম। বহুত এই আমাৰ সংস্কৃতি বচাই ৰখাৰ কাৰণে আমাৰ দাদাসকলে বা মোৰ বা হওক ভণ্টি হওক সকলে বচাই ৰখাৰ কাৰণে এইটো চেষ্টা চলাই আছে। আমি আখৰাটো কৰি আছোঁ বৰ্তমান। কেনেকুৱা লাগে ইয়ালৈ আহি? ভালেই। আমি ৰঙালীক আদৰাৰ কাৰণে বহুত চেষ্টা চলাই আছোঁ। যিহেতু এই ৰঙালীটো আহিলে, ৰঙালীটো বিহু আমাৰ অসমীয়াৰ পৰম্পৰা বাপতি সমান। কেনেকুৱা অনুষ্ঠানৰ কাৰণে কেনেকৈ সাজু হয়? বহুত বেছি আনন্দও লাগি আছে আৰু অলপমান ভয় ভাবো হৈ আছে। সেয়াই আৰু বিভিন্ন ঠাইলৈ যাবা অসমৰ? হয়, ৰাইজৰ পৰা মৰম বিচাৰি, ৰাইজৰ পৰা মৰম আশীৰ্বাদ সেইখিনি আৰু।